সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চিপাঝাৰৰ পশ্চিম দৰং একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ বিজ্ঞান শাখাত 85.2% নম্বৰ পাবলৈ সক্ষম হোৱা দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ দীপাংকৰ চহৰীয়া আৰু অঞ্জুমণি চহৰীয়াৰ একমাত্ৰ সন্তান পৰিণীতা চহৰীয়াৰ গৃহত মই বৰ্তমান উপস্থিত আছোঁ আৰু পৰিণীতাৰ সৈতে মই কিছু কথা পাতিব বিচাৰিছোঁ। মই সহযোগীক পৰিণীতাৰ সৈতে কথা পতাৰ দৃশ্য দেখুৱাব কাৰণে অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী পৰিণীতা চহৰীয়া আৰু মোৰ দেউতাৰ নাম দীপাংকৰ চহৰীয়া আৰু মাৰ নাম অঞ্জুমণি চহৰীয়া। তুমি 85.2% নম্বৰ পাই বিজ্ঞান শাখাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা। তুমি বিষয়বিলাকত কিমানকৈ নম্বৰ পাবলৈ সক্ষম হৈছা? হয়, মই 4টা বিষয় লেটাৰ পাইছোঁ। তাতে ইংলিছত পালোঁ মই 81, ফিজিক্সত পালোঁ 89, বায়'লজিত পালোঁ 89, কেমেষ্ট্ৰিত অলপমান কমিলে 69 পালোঁ আৰু অসমীয়াত পালোঁ মই 98। আৰু তুমি এই ক্ষেত্ৰত কাক কৃতিত্ব দিব বিচাৰিছা? মই এই ক্ষেত্ৰত মোৰ বিদ্যালয়খনক মানে পশ্চিম দৰং একাডেমীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী বহুত ধন্যবাদ দিছোঁ। লগতে মই মোৰ মা দেউতাকো বহুত ধন্যবাদ দিছোঁ। মানে তেওঁলোকৰ সহায় সহযোগিতা নহ'লে হয়তো আজি এইখিনি ৰিজাল্ট কৰিব নোৱাৰিলোঁ হয় মই। তুমি একাধাৰে এগৰাকী চিত্ৰশিল্পী, এগৰাকী গায়িকা, অভিনেত্ৰী আৰু শিশু বিজ্ঞানী, ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী আৰু নৃত্যশিল্পী। তুমি এই ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছা। ৰাষ্ট্ৰীয় পৰ্যায়তো তুমি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছা। শিক্ষাৰ মাজতে তুমি এনেকুৱা এইবিলাক কামতো জড়িত আছা, কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি? বা নাই, তেনেকুৱা বাৰু এনেকুৱা অসুবিধা নাই। মানে ক্লাছৰ মাজত বা তেনেকুৱা মই ক্লাছ 10ৰ পৰা এইবিলাক বাৰু বাদ দিছোঁ অলপ, কিন্তু তাৰ মাজতে 10ত মই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত কম্পিটিশ্যন কৰিছিলোঁ। প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত মোৰ লগত মোৰ বান্ধৱীগৰাকীও আছিল বাৰু, দীক্ষিতা বৰুৱা বুলি। তাতে আমি প্ৰজেক্ট কৰিছিলোঁ আধুনিক জীৱনশৈলীত অকাল যৌৱন প্ৰাপ্তি আৰু স্বাস্থ্য দিয়াৰ কুপ্ৰভাৱ, আমাৰ প্ৰজেক্টটোৰ নাম। তাত আমি প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত কৰিলোঁ। তাত চিলেকশ্যন পাইছোঁ, দৰঙৰ পৰা মই পাইছিলোঁ অকল। তাৰপাছত আমি ষ্টেট লেভেলত হ'ল হাফলং চহৰত। তাতে ষ্টেট লেভেলত চিলেকশ্যন পাই আমি নেশ্যনেল লেভেলত চিলেকশ্যন পাইছোঁ। আৰু সেই প্ৰগ্ৰেমটো যোৱা বছৰ 2025 চনৰ জানুৱাৰী 1 তাৰিখে হৈছিল। মানে এসপ্তাহ প্ৰগ্ৰেমটো চলিছিল আৰু আমি মধ্যপ্ৰদেশৰ ভূপাল চহৰত মানে অসমৰ পৰা 33 গৰাকী ষ্টুডেণ্ট আৰু গাইড টিচাৰ এনেকৈ গৈ কম্পিটিশ্যনত ভাগ লৈছোঁ। আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা বা কেনেকুৱা ক'ত পঢ়িম বুলি ভাবিছা? এতিয়া মোৰ মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে ভৱিষ্যতে। হয়। তুমি নতুন প্ৰজন্মক কি ক'বা? নতুন প্ৰজন্মক মানে ক'বলৈ গ'লে আৰম্ভণিৰ পৰা ভালকৈ পঢ়িলে ভাল। মানে এইটো নহয় যে পিছত পঢ়িম, মানে এনেকুৱা নহয়। আৰু সময়ৰ কাম সময়ত কৰিব লাগে আৰু আৰম্ভণিৰ পৰা যদি খৰচী মাৰি পঢ়া যায় তেনেহ'লে নিশ্চয় ভাল ফলাফল এটা পাব পাৰি। তুমি কেইবাটাও বিষয়ত জড়িত শিক্ষাৰ সমান্তৰালকৈ, তথাপিও তুমি এগৰাকী গায়িকা হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছা। বিভিন্ন মঞ্চত, বিদ্যালয় সপ্তাহতে হওক বা বিভিন্ন মঞ্চত তুমি নৃত্য পৰিৱেশন কৰিছা। আৰু তোমাৰ মুখেৰে এটি গীতৰ কলি শুনিব বিচাৰিছোঁ। অজুৰুমলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। অজুৰুমলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিলা, সেই সন্দৰ্ভত অলপ জানিব বিচাৰিছোঁ। হয়, মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 84% হৈছিলে মোৰ। আৰু সেই ক্ষেত্ৰত মই জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাৰ পৰা মানে ক্লাছ 10লৈকে তাত পঢ়িছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত সহায় সহযোগিতা কৰিছিল আৰু তেওঁলোকৰ বাবেই এইখিনি আগবাঢ়িব পাৰিছোঁ। তেওঁলোকৰ বহুত মানে সাহস দিছে আৰু তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে। হয়, জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাত মই 10লৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়িছোঁ। হয়, তাৰপাছত মই ক্লাছ 11-12টো মানে পশ্চিম দৰং একাডেমীত ইংলিছ মিডিয়ামটো বাছি লৈছোঁ। অসুবিধা বাৰু তেনেকৈ প্ৰথম আৰম্ভণিত অলপ হৈছিলে, ইংলিছ মিডিয়াম টান পাম বুলি। কিন্তু জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাত মানে যিখিনি শিকিলোঁ, ইংলিছটো তাতো দুলু ছাৰ বহুত ভালদৰে ইংৰাজী শিকাইছিল।
তো তাৰ পৰা পশ্চিম দৰং একাডেমীত গৈ ছায়েন্সত যিহেতু ইংলিছ মিডিয়ামটো মানে ছায়েন্স ল'লে ইংলিছ মিডিয়ামটো ল'লে পাছত সহায় হয় গতিকে তাত ইংলিছ মিডিয়ামটো লৈ নাই তাৰপিছত ইমান অসুবিধা পোৱা নাই অসমীয়া মাধ্যমৰ পৰা গৈও ইংৰাজী মাধ্যমত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই এনেদৰে হাজৰিকাপাৰা গাঁৱৰ দীপাংকৰ চহৰীয়া আৰু অঞ্জুমণি চহৰীয়াৰ একমাত্ৰ সন্তান পৰিণীতা চহৰীয়া এগৰাকী ৰাষ্ট্ৰীয় চিত্ৰশিল্পী তথা এগৰাকী সু অভিনেত্ৰী গায়িকা হোৱাৰ উপৰিও তেওঁ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰা আমি দেখিবলৈ পাইছোঁ আৰু পৰিণীতাৰ আগন্তুক দিনত যি মনৰ সপোন আছে এই সপোন বাস্তৱ ৰূপায়ণ হওক তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996